নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। আৰু আজি মোৰ ভোট জলকীয়া বাৰীখন কেনেকুৱানো হৈ আছে আৰু কি বেমাৰ লাগিছিলে তাকে আগতে কি বেমাৰ লাগিছিলে তাকে চাই লওক, আৰু তাৰপিছত কি দৰৱ মাৰিলোঁ বেমাৰবিলাক ভাল কৰিবৰ কাৰণে সেইটো আপোনালোকে চাই লওক। প্ৰথমে দেখাইছোঁ কি দৰৱ মাৰি বেমাৰ লাগিছিলে। এইটো হৈছে পাত চিৰিলি পৰা বেমাৰ। ইয়াত দেখিছে পাতবিলাক কোচ খাই খাই গৈছে। আৰু এইটো হৈছে পাত কেঁকুৰা লগা বেমাৰ। ইয়াত দেখিছে পাতবিলাক কেঁকুৰা হৈ গৈছে আৰু সৰু সৰু কণী আছে পৰুৱাৰ। আৰু দেখুৱাম এইফালে এজোপা চাওক, আৰু পিছফালে চাওক। এইবিলাক এয়াই হৈছে ভোট জলকীয়া বেমাৰ, পাত কোচ খোৱা। এইবিলাক দেখিছে নহয়, এইবিলাক সৰু সৰু কণী নিচিনা এইবিলাকে ভোট জলকীয়া বেমাৰ হয়। এইবিলাক চাওক, ইয়াক এতিয়া দৰৱ ভোট জলকীয়া বাৰীখন। আৰু ইয়াত ৰঙালাও আৰু এইফালে লগাই দিয়া আছে বিট। এইফালে দেখিছে এয়া বিট লগোৱা আছে। আৰু এইবিলাক ভোট জলকীয়া পুলিবিলাক এইখিনি অলপ সৰুতে ছাগলীয়ে খাই দিলে, সেইটো কাৰণে পুলিবিলাক এনেকুৱা হৈ আছে। এইবিলাক দেখিছে, আৰু এইবিলাক ছাগলীয়ে নোখোৱা গছবিলাক ইমান ওখ হ'ল। তাৰপিছত এয়া দেখিছে এইবিলাক, আৰু বেমাৰ লগা গছবিলাক দৰৱ মৰাৰ পিছত কেনেকুৱা হৈ আছে তাকে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল এইফালে দেখিছে এইজোপা প্ৰথম গছজোপা বেমাৰ লগা সময়ত পাতখিনি, এইটো পাত চিৰিলি পৰা বেমাৰ বুলি কয়। এই পাতটো এনেকুৱা হৈছিলে, কোচ খাইছিলে। তাৰপিছত যেতিয়া নেকি দৰৱ মৰা হ'ল তাৰপিছত পাতবিলাক কেনেকুৱাকৈ ঠিক হৈ গ'ল। এয়া চাওক, ধুনীয়াকৈ পোখা ওলালে। কিন্তু এই বেমাৰটো পাত চিৰিলি পৰা বেমাৰটো এইটো গছটো নমৰে, কিন্তু নমৰিলেও মানে প্ৰডাকশ্যন নহয়। আৰু গছজোপা যদিও গুটি লাগিব তেতিয়াহ'লে গুটিখিনি মানে জলকীয়াখিনি ইমান ভাল নহয়। তাৰপিছত এয়া এজোপা চাওক, এইখিনি প্ৰথম যেতিয়া নেকি পাত চিৰিলি পৰিছিলে এইবিলাক দেখিছে নহয়। এইবিলাক চাওক লাহেকৈ ভাল হৈ আহিছে। এইবিলাক আগতে বেমাৰ লগা, আৰু এতিয়া চাওক দৰৱ মৰাৰ পিছত চাওক কিমান ধুনীয়া পাত ওলালে। আৰু এইজোপাটো লাগিছিলে, এয়া এখিলা লাগিছিলে, এখিলা দুখিলা লাগিছিলে। তাৰপিছত দৰৱ মৰাৰ পিছত চাওক এয়া দেখিছে নহয়। এয়া আৰু এনেকুৱা গছ বহুত আছে, আৰু এইফালেও আছে। এইবিলাকত কিছুমানত অলপ লাগিছিলে, এইবিলাক অলপ পাতবিলাক দীঘলীয়া হৈছিলে। আৰু নলগাবিলাক বাৰু নাই, একো নাই, ঠিকেই আছে। আৰু এজোপা পাইছোঁ, এইজোপা এয়া চাওক দৰৱ মৰাৰ পিছত কিমান ধুনীয়া পাত ওলাইছে। আৰু প্ৰথমে এনেকুৱা হৈছিলে, পাতখিনি চিৰিলি পৰিছিলে। আৰু দেখুৱাম পাত কোচ খোৱা, যোনবিলাক নেকি পাতবিলাক কোচ খাইছিলে, কেঁকুৰা হৈ গৈছিলে। এজোপা দেখুৱাম, এইজোপা চাওক। এইজোপা প্ৰথমে পাতখিনি এনেকুৱাকৈ কেঁকুৰা হয়, ইয়াৰ তলত পোক থাকে, পোকে কণী পায়, আৰু ইয়াৰ ৰসটো খাই থকাৰ কাৰণে গছজোপা এনেকুৱা হৈ যায়, আৰু গছজোপা বাঢ়িব নোৱাৰে, অকৰা হৈ যায়। আৰু দৰৱ মৰাৰ পিছত এয়া দেখিছে নহয়, ধুনীয়াকৈ পোখা ওলালে। এয়া আৰু এজোপা চবচে বেছি লাগিছিলে, সেইজোপা দেখুৱাম। এইজোপা যেতিয়া নেকি লাগিছিলে ইয়াৰ অৱস্থা বেয়া হৈ গৈছিলে, গছৰ অৱস্থা। তাৰপিছত দৰৱ মৰাৰ পিছত এয়া দেখিছে ধুনীয়াকৈ কলি মাৰিছে। এয়া হ'লেও ইমান সুস্থ নহয়গৈ, কাৰণ ইয়াক আগতে দুৰ্বল কৰি দিলে। ইয়াৰ পৰা যোনবিলাক নেকি পোখা ওলাইছে এইবিলাকহে সুস্থ হ'ব। এইবিলাক দেখিছে নহয়, এই পোখাবিলাক, এইবিলাকহে ভাল হ'ব এইবিলাক। তাৰপিছত আৰু এয়া এজোপা পাত চিৰিলিয়ে হয়, আৰু এয়া দেখিছে এতিয়া ভাল হৈ গ'ল।
বন্ধুসকল, পাত চিৰিলি পৰা আৰু পাত কোচ খোৱা বেমাৰটোৰ দৰৱটোৰ নামটো হৈছে পলিচ আৰু এইটো পেকেটটো। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব।